জাক জাক পৰিভ্ৰমী পক্ষীৰ কাকলিৰে মুখৰিত জামুগুৰিহাটৰ মন্ত্ৰপুখুৰী। আলহী পক্ষীৰ নয়নাভিৰাম জলকিলিৰ দৃশ্যত বিভোৰ সকলো। শীতৰ আগমনৰ লগে লগে এতিয়া জাক জাক পৰিভ্ৰমী পক্ষীৰ বিচৰণৰে মুখৰিত হৈ পৰিছে জামুগুৰিহাটৰ মন্ত্ৰপুখুৰী। প্ৰতি বছৰৰ দৰে এইবেলিও শীতৰ বতৰত মন্ত্ৰপুখুৰীত আশ্ৰয় লোৱা খৰালি ধৃতৰাজ চাকুই চকুৱাকে ধৰি মূলতঃ হাঁহজাতীয় এই পক্ষীসমূহৰ মুক্ত বিচৰণে সকলোৰে দৃষ্টি কাঢ়িছে। বিশেষকৈ পুৱা আৰু গধূলিৰ পৰত পৰিভ্ৰমী পক্ষীৰ এই বিচৰণে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰতি বছৰে এই মন্ত্ৰপুখুৰীত এই বিশাল জলৰাশিৰ মাজলৈ বিভিন্ন ধৰণৰ পক্ষীৰ আগমন ঘটে আৰু ঠিক অক্টোবৰ মাহৰ শেষ মানৰ পৰা বুলি ফেব্ৰুৱাৰী মাৰ্চ মাহলৈকে ইয়াত চৰাইখিনি থাকে। এটা খুব সুন্দৰ নান্দনিক সৌন্দৰ্য আমাৰ অঞ্চলটোৰ মানুহে এই নান্দনিক সৌন্দৰ্য উপভোগ কৰিবলৈ ৰাতিপুৱা ফুৰিবলৈ আহোঁতে হওক বা আবেলি সময়তো হওক বহুত মানুহৰ ইয়াত সমাগম হয়। প্ৰতি বছৰেই অক্টোবৰ মাহৰ শেষৰ ফালে জামুগুৰিহাটৰ এই মন্ত্ৰপুখুৰীৰে আগমন ঘটা বিদেশী আলহী পক্ষীসমূহ মাৰ্চ মাহৰ শেষৰ ফালে ইয়াৰ পৰা আঁতৰি যায়। অঞ্চলটোৰ ৰাইজে পৰিভ্ৰমী পক্ষীসমূহ বিচৰণ কৰি থকাৰ সময়ত কোনো দুষ্কৃতিকাৰীয়ে যাতে ক্ষতি সাধন কৰিব নোৱাৰে তাৰ বাবে তীক্ষ্ণ নজৰ ৰাখি এক অনুকূল পৰিৱেশ সৃষ্টি কৰিছে। আৰু সেইবাবেই হয়তো জামুগুৰিহাটৰ এই মন্ত্ৰপুখুৰীত পৰিভ্ৰমী পক্ষীয়ে নিৰ্ভয় আৰু নিসংকোচে বিচৰণ কৰা বুলি স্থানীয় ৰাইজে উল্লেখ কৰিছে। সুন্দৰভাৱে সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সকলো সজাগ। গতিকে আজিলৈকে ইয়াত কোনো ধৰণৰ তেনেকুৱা চোৰাং চিকাৰী বা অন্য ধৰণৰ কোনো মানুহে ইয়াক অপকাৰ কৰিবলৈ আহিব পৰা নাই, কাৰণ গাঁওবাসী সষ্টম। ৰাইজৰ নিৰাপত্তাৰ দি ৰখাৰ কাৰণে এই অঞ্চলত ক্ৰমান্বয়ে পক্ষীৰ পৰিসংখ্যাটো বাঢ়িছে আগতকৈ। কেমেৰা পাৰ্চন প্ৰেমৰ সৈতে জামুগুৰিহাটৰ পৰা ফণীন্দ্ৰ বৰুৱাৰ ৰিপৰ্ট DY365।